তোমার। হে গুরুদেব প্রণাম তোমার। হে গুরুদেব প্রণাম তোমার। হে গুরুদেব প্রণাম তোমার। তোমার দয়াতে গাও আমি জীবনের গান। তোমার দয়াতে সনাতন ধর্ম কি তোমার। হে গুরুদেব প্রণাম তোমার। তুমি মাতা, তুমি পিতা, তুমি জীবনের প্রাণ। আজি ধেমাজি হাতীপৰা নাগেশ্বৰ মন্দিৰত ২৭তম পূৰ্ণব্ৰহ্ম জ্যোতি নাৰী জাগৰণ উদযাপন কৰা হৈছোঁ। এই উদযাপনত আমি যে বহিছোঁ ধৰ্মদৰ্জাৰ তলত, এই ধৰ্মদৰ্জাৰ বেছি বহলাই ক'ব নাজানিলেও যেন মই দুআষাৰমান ধৰ্মদৰ্জাৰ বিষয় লৈ মই আই মাতৃসকললৈ জনাইছোঁ যে আজি ধৰ্মদৰ্জাৰ তলত আমি কিয় আজি ধৰ্মদৰ্জাৰ তলত আমি কাম বন ত্যাগ কৰি এৰি আজি আমি ধৰ্মদৰ্জাৰ তলত একত্ৰিত হৈ পেলাই আজি ২৭তম বাৰ্ষিক পূৰ্ণব্ৰহ্ম জ্যোতি নাৰী জাগৰণৰ কাৰণে আমি ইয়াত সকলোৱে গোট খাইছোঁ। গোট খোৱাৰ উদ্দেশ্যটো হৈছে নাৰীৰ সজাগ হ'বলৈ, নাৰীসকলে যেন সজাগ হৈ পিনে নাৰীয়ে মাতৃ, নাৰীয়ে লক্ষী, নাৰীয়ে সৰস্বতী, নাৰীৰ বিষয়ে আজি জনাবিলাকে বুজাই দিব। আৰু ময়ো ইমানখিনি বহলাই ক'ব নাজানো। মই বাকীকেইটাক আই মাতৃসকললৈ মই আজি ধৰ্মদৰ্জাৰ তলিত যেন সকলো কাম বন ত্যাগ কৰি অহাৰ কাৰণে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আৰু বাকী কথাবিলাক মই আচাৰ্য গুৰুভাৱালৈ বহলাই কৈ দিবলৈ মই স্পীকাৰখন দিয়া হৈছোঁ। ওম পূৰ্ণ পৰম ব্ৰহ্ম জ্যোতি নাৰী জাগৰণ বাৰ্ষিক ২৭তম বাৰ্ষিকলৈ অহা মোৰ মা আৰু বাবাসকল, পূৰ্ণ পৰম ব্ৰহ্ম জ্যোতি নাৰী জাগৰণ সকলোৱে বুজি পাইছে। আইসকলক সজাগ আৰু সচেতন কৰি তুলি আগুৱাই নিবৰ কাৰণে এই ধৰ্মদৰ্জা নীল গগনৰ তলত আজি একত্ৰিত কৰি মনে প্রাণে। হে গুরুদেব প্রণাম তোমার। হে গুরুদেব প্রণাম তোমার। হে গুরুদেব প্রণাম তোমার। চতুর্দায় তস্মৈ শ্রী গুরুবে নমঃ। চৈতন্যং চক্রং অন্ত ভূমতীতং নিরঞ্জনম বিন্দুনাথপ্লাটিতং যেন তস্মৈ
জ্ঞানং ভক্তি সমাদৰং তত্ত্বমালা বিভূষিতম ভক্তি মুক্তি পদাতাৰং তস্मै শ্ৰী গুৰুৱে নমঃ। হরাইলো চেতন হৰি নাজানো কি মতে তৰি হৰাইলো চেতন হৰি নাজানো জীৱনী দিলা কৰি হৰি নামে উদ্ধাৰিলা কলিৰ পাপী লোক হৰি নাম দিয়া হৰি নাম লয়া হৰি নাম লয়া হরি নাম লয়া জীবন ভক্তি লভিলা বৈকুণ্ঠৰ হৰি নাম শংকৰদেৱে আনিলে হৰি নাম ৰথেৰে ভকত মোহিলে হরি নামে জীব
শান্তি আজি 2 অক্টোবৰ 2025 বৰ্ষৰ বৃহস্পতিবাৰে আমাৰ সাংসদৰ্শন জ্ঞানযোগ ভক্তি মাৰ্গৰ দুদিনীয়া কাৰ্যসূচী নাৰী জাগৰণ সভা অনুষ্ঠিত হৈছে। এই সভাৰ আজি দ্বিতীয় দিনা ইয়াত শিৱগীতা শোভাযাত্ৰা আৰম্ভ হৈছে। আপোনালোকে দেখিবলৈ সক্ষম হৈছে। ইয়াত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ মা বাবাসকল উপস্থিত হৈ আজি বিজয়া দশমীৰ দিনা এনেধৰণে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰিছে। যিকোনো লাইনৰ এটা আজি কোনে নাযাব লাহেকৈ বন্ধ কৰি দিওঁ আৰু যিখিনি বায়ু থাকিলে ভিতৰত সেই বায়ুখিনি নাকৰ বিন্ধাৰে যিখিনি বায়ু ভৰাইছিলোঁ সেই বায়ুখিনি সম্পূৰ্ণভাৱে উলিয়াই দিওঁ। অভাৰ নকৰিব, তাত বায়ু খালী হৈ যাব। বায়ু খালী হৈ গ'লে এই আমাৰ যে হাওঁফাওঁ ধমনীটো কষ্ট পাব। এই আমাৰ হাওঁফাওঁ যি ধমনী ফুচুফাচাকেইটা আছে যে আমাৰ ভিতৰত, ই কষ্ট পাব নালাগিব। সুন্দৰকৈ বায়ুটো ভৰাওক, সুন্দৰকৈ বায়ুটো মুখৰ পৰা ওংকাৰ বাছ কৰক। এই ওংকাৰ ধ্বনি যেনেকে পানীৰ মাজত এটা বস্তু পেলাই দিলে হুলস্থুল কৰি আছে, আপুনি আমনি পাইছে নেকি? বাবা আমনি পোৱা নাই। মোৰ নাগেশ্বৰ বাবা মোৰ বোৱাৰীটোৰ কাৰণে মই খুব ভাল পাইছোঁ। এইখিনি আমাৰ নাগেশ্বৰ ধামৰ আৰু এই আমাৰ নাগেশ্বৰ ধামৰ মাতৃ, এওঁ ডাঙৰ ল'ৰা, এওঁ বোৱাৰী। এই বোৱাৰীয়ে এই ধামটো বৰ্তমান ৰাইজসকলে পৰিচালনা কৰি আছে। এতিয়া কেঁচুৱা দুজনী ছোৱালী, এইজনী সৰু বোৱাৰী নতুনকৈ এইখন ঘৰলৈ লক্ষী ৰূপা হৈ আহিছে। হয় নে চেয়াৰটো লক্ষী ৰূপা? হয় ন? গতিকে আমি তেখেতলোক জগত পাই ডাঙৰীয়া জীয়াই আছে আৰু কেইজনমান দিশত ব্যক্তিক লগ লৈ সেই কপিলমুনি আশ্ৰমখন
খুঁটি পুতা হৈছিল। তেখেত আজি আমাৰ মাজৰ পৰা গ'ল যদিও জীয়াই আছে, কাৰণ তেখেতৰ পৰিবাৰে আজি আহি ভৱিষ্যতে এই পূৰ্ণ পৰম্পৰামজতি নাৰী জাগৰণ সভাখন আগুৱাই নিব পাৰোঁ এই আশা ৰাখি আমাৰ এই মাতৃসকলক চিনাকি পৰ্ব আৰু সম্বোধনাটো কৰিব বিচাৰিছোঁ। আপোনাৰ নামটো কৈ দিয়কচোন না। শইকীয়াক সম্বোধনা কৰিবৰ কাৰণে আমাৰ ধন বৰালী মাতৃক সেৱা ধৰা হৈছে। লগতে হাত চাপৰি দিয়ে। আৰু আপোনাৰ নামটো মা? নমস্কাৰ, মোৰ নামটো ভনী গগৈ। ভনী গগৈ, সৰু ছোৱালী, উপদেষ্টা সৰু ছোৱালী কিন্তু উপদেষ্টা, ইমান ডাঙৰ মানুহ চা। সদায় মাধৱ সমস্তৰে আত্মা হৰি পৰম বান্ধৱ, এই প্ৰকৃতি পুৰুষ দুয়ো নিয়ম অবিহনে কোনো কামেই পূৰ্ণ হ'ব নোৱাৰে। কাৰণ নাৰীয়েহে পুত্ৰ সন্তানসকলক সুজ্ঞান দি আগুৱাই নিব পাৰে। আধ্যাত্মিকতা, নৈতিকতা, ইতিবাচক চিন্তাৰে আগুৱাই নিয়াত সহায় হয়। পিতৃ নানা কামত ল'ৰা ছোৱালী পেট ভাতৰ কাৰণে ঘূৰি ফুৰোঁতেনেই সময়ৰ অভাৱ হৈ যায়। ৰাতি এডোখৰ সোমাইহি কোনে পঢ়িলে নপঢ়িলে, কোনে খালে নেখালে, তেওঁ সিমান ঘূৰ নলয়। সেয়েহে মাতৃসকলে এই দায়িত্বখিনি পালন কৰি যাব লাগিব। অদূৰ ভৱিষ্যত আমি এখন সুস্থ সমাজ গঢ়ি তুলিব লাগিব। সেয়েহে আমি আজি ২৭ বছৰে এইখিনিকে জ্ঞান দি আহিছোঁ। আজিও আহি আপোনাসকলক কি জ্ঞান দিম, মাত্ৰ ইমানেই ক'ব বিচাৰোঁ যে আইসকলৰ অবিহনে কাৰো সংসাৰ সম্পূৰ্ণ নহয়। সেয়েহে আমি দীঘলীয়া লেকচাৰ নিদিওঁ বা ভাষণ নিদিওঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ আৰু ক'বলগীয়া বক্তা আছে, তেখেতসকলেও আপোনাসকলক খুব দিহা পৰামৰ্শ আগবঢ়াব। আমি দূৰণিবতীয়া মানুহ, আকৌ ট্ৰেইন ধৰিব লাগিব। সেয়েহে মই অদূৰ ভৱিষ্যতে সভাভাগী দীৰ্ঘায়ু হ'ল, গ্ৰহমুক্ত হওক আৰু আমাৰ সভ্য উত্তৰ পূব প্ৰান্তৰ সভ্য সংঘ ধেমাজি জিলাৰ সভাপতি মোৰ ভাতৃ প্ৰতিম আমাৰ ট্ৰাই বাবা আৰু আজি আহি উপস্থিত মোৰ কাষতে বহি থকা ডেৰাডোসম এজন জ্যেষ্ঠ নাগৰিক, তেখেতেওকো মই সম্বোধনা জনাইছোঁ মোৰ তৰফৰ পৰা, অসমৰ ফালৰ পৰা। আৰু আই মাতৃসকলকো মই, বোৱাৰীসকলকো, মোৰ নাতিপুতিসকলকো দীৰ্ঘায়ু কামনা কৰি আগলৈকো যাতে এনেধৰণে আপোনাসকলক দেখা পাই থাকোঁ, এয়ে মোৰ কামনা। ওম শান্তি শান্তি শান্তি। মাতৃসকল অকল নিজৰ সন্তানটোৰ কাৰণে নহয়, আনৰ সন্তানটো আমি পৰৰ উপকাৰৰ কাৰণে, আমি শৰীৰটোৰ কাৰণে, শৰীৰ আমাৰ ধূলিকণা ন, আমি এক ধূলিকণাহে, আমি ধূলিকণা হিচাপে পৃথিৱীলৈ আহিছোঁ। গতিকে এই ধূলিকণা সৃষ্টি হৈ আকৌ এক ধূলিকণাৰ মাজতে আকৌ এক কি হ'ব পাৰে, হীৰা ওলাব পাৰে, চন্দ্ৰ ওলাব পাৰে। বালিত যেনেকৈ চন্দ্ৰ মানে জিলিকি থাকে ন, গতিকে আমাৰ সন্তানবিলাক যদি আমি জিলিকাই ৰখাব পাৰোঁ, তেতিয়াহ'লে আমি এগৰাকী মাতৃ হিচাপে আমাৰ কি হ'ব পাৰে, মাতৃৰ মনটো, মা দেউতাৰ মনটো ভাল লাগিব নালাগে যে মোৰ সন্তানটো সমাজত থিয় হৈছে, মোৰ সন্তানটোৱে সতৰ কাৰণে বা দহৰ কাৰণে চিন্তা কৰিছে। ই বৰ ডাঙৰ কথা, গম পালেনে? প্ৰকৃতিয়ে আমাক অভয়দান দিছে, আমি প্ৰকৃতিৰ লগত তুলনা কৰোঁ নিজক।